আজি ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ মুখ্য কাৰ্যালয় মুছলপুৰত আয়োজিত সংবাদমেললৈ আমাৰ বাক্সা জিলাৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সমূহ সাংবাদিক বন্ধুক স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই সংবাদমেলত উপস্থিত আছে আমাৰ জিলাৰ সন্মানীয় সভাপতি শৰৎ শৰ্মা ডাঙৰীয়া, আমাৰ বিটিআৰৰ সন্মানীয় EM গৌতম দাস ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ জিলাৰ বিষয়ববীয়াসকল। আজিৰ এই সংবাদমেলৰ উদ্দেশ্য হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে সমগ্ৰ দেশজুৰি সদস্যতা অভিযান 2024 আৰম্ভ কৰিছে। শুভাৰম্ভণি হৈছে 2 তাৰিখে, যেতিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাজীৰ হাতৰ পৰা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম সদস্যতা গ্ৰহণ কৰিছে। তাৰ পিছতেই এই সদস্যতা অভিযান 2024 শুভাৰম্ভণি হৈছে। যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ হাতৰ পৰা সদস্যতা গ্ৰহণ কৰিছে। আৰু আমি আজি জিলা কাৰ্যালয়ত আমাৰ সন্মানীয় গৌতম দাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ জিলা বিষয়ববীয়া, জিলা সভাপতি, জিলা বিষয়ববীয়াসকলে আমি সদস্যতা গ্ৰহণ কৰিছোঁ। আৰু প্ৰত্যেক 6 বছৰৰ মূৰে মূৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা নতুনকৈ আমি ল'ব লাগে। গতিকে আমাৰ এই সদস্যতা অভিযান 2024 যি উদ্দেশ্য, সেই উদ্দেশ্য লৈ পেলাই আজিৰ এই সংবাদমেলখন আয়োজন কৰা হৈছে। গতিকে এই সংবাদ মেলত আমাৰ সমূহ বিষয় বিৱৰি ক'বৰ বাবে আমাৰ সন্মানীয় EM গৌতম দাস ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। পোনপ্ৰথমে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি, মৰ্চাৰ সভাপতি, সম্পাদকসকল, সকলো কাৰ্যকৰ্তা আৰু সাংবাদিক বন্ধুসকলক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আমি বাক্সা জিলা সমিতিয়ে কিছুদিনৰ পৰা সদস্যতা অভিযান যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ কৰ্মশালা কেইবাটাও হৈ গ'ল। ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা, জিলা পৰ্যায়ৰ কৰ্মশালা, মণ্ডল পৰ্যায়ৰ কৰ্মশালা, বুথ পৰ্যায়ৰ কৰ্মশালা। এই কৰ্মশালাত আমি সদস্যতা ল'বলৈ কেনেকৈ কি কৰিব লাগে, আমি সদস্য ভৰ্তি কেনেকৈ হ'ম, বা আমি আমাৰ শুভাকাংক্ষী ৰাইজক আমি কেনেকৈ সদস্য ভৰ্তি কৰাম, সেই সন্দৰ্ভত আমি কিছু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। ৰাষ্ট্ৰীয় ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আমি সেইলানি কাৰ্যসূচীবোৰ আমি শেষ কৰিলোঁ। আজি আমি বাক্সা জিলা সমিতিয়ে, যিহেতু আমাৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় যোৱা 2 আৰু 3 তাৰিখে তেওঁলোকে সদস্যতা গ্ৰহণ কৰিছে। আজি বাক্সা জিলা সমিতি মূল কমিটি আৰু অন্যান্য বিষয়ববীয়াসকলে আমি বহিছোঁ। আমিও আজি সদস্যতা গ্ৰহণ কৰিলোঁ আৰু আমি আজিৰ পৰাই আমাৰ জিলাৰ বিভিন্ন স্তৰৰ বুথ স্তৰ, শক্তি কেন্দ্ৰ স্তৰ বা মৰ্চাসকলৰ দায়িত্ব দিয়া হৈছে। প্ৰতিটো মৰ্চা, মণ্ডল কমিটি আমি আটাইয়ে এই সদস্য ভৰ্তি অভিযানত আমি নামি পৰিম। আৰু আমাৰ এটা টাৰ্গেট আমি লৈছোঁ যে বাক্সা জিলা হিচাপে আমি 1 লাখতকৈ অধিক আমি সদস্য ভৰ্তি কৰাম। আমাৰ সদস্য আৰু সদস্যৰ সংখ্যা আমি 1 লাখতকৈ বেছি কৰিবলৈ আমি এক সিদ্ধান্ত লৈছোঁ। আৰু সেই সন্দৰ্ভত আমি আমাৰ মণ্ডল, মৰ্চা, শক্তি কেন্দ্ৰ আৰু বুথ কমিটিসকলকে লৈ বহি পেলাই আমি কিছু নীতি নিৰ্ধাৰণো আমি কৰিছোঁ। মই আমাৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যে প্ৰত্যেকেই যেন এই যি আমাৰ যিটো অভিযান আমাৰ দিছে, ওপৰৰ পৰা নিৰ্দেশ এটা আহিছে, এই অভিযানৰ যি পৰ্যায়বোৰ দিছে, সেই প্ৰতিটা পৰ্যায়ত যাতে প্ৰতিজন কাৰ্যকৰ্তাই গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰে। এই সদস্য ভৰ্তি অভিযানত যাতে প্ৰত্যেকেই সক্ৰিয়তা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সাধাৰণ ৰাইজকো মই বাক্সা জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আৰু আদৰ্শ, সেই নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যাতে আমাৰ সদস্য ভৰ্তি হয়। কাৰণ আমাৰ দলৰ যি নীতি আদৰ্শ আপোনালোক সকলোৱে জানে, ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ নিৰ্মাণ, নিজৰ সভ্যতা সংস্কৃতিক ৰক্ষণাবেক্ষণ আদিকৈ সকলো ক্ষেত্ৰৰে সমাজৰ প্ৰতিটা ব্যক্তিৰ সকলো ক্ষেত্ৰৰ যি চিন্তাধাৰা, সেইবোৰ আমাৰ দলে পূৰ্বৰ পৰা কৰি আহিছে, যোগাত্মক চিন্তাধাৰা। গতিকে দলৰ সেই নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই মই ৰাইজক আমাৰ সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। জনতা পাৰ্টীৰ বাক্সা জিলা সমিতিয়ে আজি আমি এটা নীতি নিৰ্দেশনা লৈছোঁ বা এটা পলিচি লৈছোঁ, সেইমতে আমি কাম কৰি
আমি 1 লাখতকৈ অধিক সদস্য আমি ভৰ্তি কৰাম আমাৰ দলত। আৰু এই সদস্যতা অভিযানত মই সকলোকে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ এই সদস্যতা যি অভিযান, ইয়াত আমাৰ এটি ফোন নম্বৰ দিয়া আছে। এই মিছ কল কৰিলে এই নম্বৰত 8800002024 8800002024। এই নম্বৰত যিকোনো ব্যক্তিয়ে কল কৰিলে এটা লিংক আহিব। সেই লিংকটো আকৌ ক্লিক কৰিলে এটি OTP নম্বৰ আহিব। সেই OTP নম্বৰটো তাত অন্তৰ্ভুক্ত কৰাৰ লগে লগে এটা ডাটা কিছু এন্ট্ৰি কৰিব দিব, নিজৰ নাম, নিজৰ জিলা, পিন নম্বৰ, সেইবোৰ এন্ট্ৰি কৰাৰ লগে লগে আমাৰ সদস্য ভৰ্তি যিটো পৰিচয় পত্ৰ সেইটো আমি দেখা পাম আৰু ফটো এটা আপলোড কৰিব লাগিব। গতিকে একেবাৰে সহজ উপায়। আৰু যিসকলে মোবাইলৰ জৰিয়তে এই কাম কৰিব নোৱাৰে, যাৰ এণ্ড্ৰইড মোবাইল নাই বা মোবাইলৰ ক্ষেত্ৰত তেওঁ ইমান দূৰদৰ্শী নহয়, তেওঁলোকৰ কাৰণে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ফৰ্ম দিব। এই ফৰ্মখন ফিল আপ কৰি আমাৰ মণ্ডল কাৰ্যালয়ত জমা দিলে তাৰপিছত জিলা কাৰ্যালয় বা জিলা দায়িত্বত থকা ব্যক্তিসকলে সেইটো ওপৰলৈ প্ৰেৰণ কৰিব আৰু তাৰ দ্বাৰাই তেওঁলোক পৰিচয় পত্ৰ পাবলৈ সক্ষম হ'ব। গতিকে আমাৰ সদস্যতা অভিযানৰ যি মাধ্যম, এই মিছ কল নম্বৰ আৰু এটিকে ফৰ্ম দিয়া আছে, তেনেকুৱা ধৰণে আমি সকলোকে সদস্য ভৰ্তি আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। বিজেপি স্থিতি যথেষ্ট ভাল। আপোনালোকে দেখা পাইছে যে যোৱা নিৰ্বাচনত যিটো লোকসভা নিৰ্বাচন গ'ল বা তাৰ আগৰ BTC নিৰ্বাচনত আপোনালোকে যদি এনালাইচিছ কৰে, আমি প্ৰথমতে 9জন সদস্য আমি নিৰ্বাচিত হৈছিলোঁ। তাৰপিছত বিভিন্ন কেইবাটা সমষ্টিত আমি ক'ৰবাত 500, ক'ৰবাত 1000, ক'ৰবাত 1500 ভোটত আমি পৰাজিত হৈছোঁ। আৰু এতিয়া আমাৰ দলৰ কাৰ্যকৰ্তাসকলে, আমাৰ দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক যিবোৰ নেতৃস্থানীয় আমাৰ দায়িত্বত থকা আমাৰ কাৰ্যকৰ্তাসকল আছে, জ্যেষ্ঠসকল আছে, তেওঁলোকৰ নিৰ্দেশ, তেওঁলোকৰ যি পৰামৰ্শ মতে আমাৰ কাৰ্যকৰ্তাসকলে যেনেকৈ কাম কৰি আছে, এতিয়া আমাৰ BTCত স্থিতি যথেষ্ট ভাল। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব যে আমাৰ কাৰ্যকৰ্তাসকলে খুব ভালদৰে, একাগ্ৰতাৰে, খুব দক্ষতাৰে নিজৰ কাম কৰিবলৈ সক্ষম হৈছে। গতিকে BTCত আমাৰ এতিয়া দলীয় স্থিতি যথেষ্ট শক্তিশালী, যথেষ্ট ভাল। এতিয়া ফাইনেল চূড়ান্ত সিদ্ধান্ত অহা নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অৱশ্যে আমি অকলে খেলিব লাগিব, তেনেকৈ আমি কাম কৰি আছোঁ। কাৰণ নিজৰ দলটিক শক্তিশালী কৰিবই লাগিব। যৌথভাৱে খেলিলেও নিজৰ দলটি শক্তিশালী কৰিব লাগিব, অকলেও খেলিলেও নিজৰ দলটি শক্তিশালী কৰিবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। গতিকে আমাৰ দলটিক আমি শক্তিশালী কৰাৰ কাৰণে আমি লাগি আছোঁ। আমি য'ত নিৰ্বাচন খেলোঁ তাত আমি জিকিব লাগিব। গতিকে জিকিব লাগিলে আমি এতিয়াৰ পৰা আমাৰ দলটিক সাংগঠনিক শক্তিশালী কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু সেই যত্ন আমি কৰি আছোঁ। গতিকে UPPL আৰু বিজেপি তেওঁলোক একেলগ হ'লে, UPPL আৰু BPF, আপুনি প্ৰশ্নটো কৰিলে UPPL আৰু BPF তেওঁলোক যদি একেলগ হয়, তেতিয়াহ'লে আপুনি কৈছে যে আমাৰ কিবা ক্ষতি হ'ব নেকি? তেনেকুৱা একো ক্ষতি হোৱাৰ কথাই নাহে। কাৰণ নিজৰ যি স্থিতি, নিজৰ সেই স্থিতিটো নিজে আমি ৰাখিব লাগিব আৰু তেনেকৈ কামো কৰি আছোঁ। গতিকে আমাৰ দলীয় স্থিতি যেনেকৈ যি অৱস্থাত আছে আজিৰ সময়ত, সাংগঠনিক স্থিতি, UPPL BPF একেলগ হ'লেও আমাৰ কোনো ক্ষতি নহয়। ডেফিনেটলি বৰ্তমান চৰকাৰখন সফল বুলি ক'ব লাগিব। কাৰণ আমাৰ চৰকাৰখন 17 বছৰ চলিছিলে আৰু এই চৰকাৰখন 4 বছৰ পাৰ কৰিলে। গতিকে সফলতাটো আমি এনে মুখেৰে কৈ বা আমি এনে মিটিঙত কৈ পেলাই তাক আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। সফলতাটো কৰিবলৈ এনালাইজ কৰিব, বিশ্লেষণ কৰিব লাগিব। আপোনালোকে যদি উন্নয়নমূলক কামৰ যিটো আমাৰ ধাৰা বা উন্নয়নমূলক কামৰ য'ত আমাৰ হৈ আছে, সেইবোৰ যদি ভালদৰে বিশ্লেষণ কৰে, আপোনালোকে জানিব পাৰিব যে 4 বছৰত যথেষ্ট ভাল কাম হৈছে। উন্নয়নমূলক কাম, আন্তঃগাঁথনিৰ কাম বা সাধাৰণ ৰাইজৰ কাৰণে যিবোৰ কাম কৰিব লাগে, লাইভলিহুড মিছনে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক বা আমাৰ যুৱ প্ৰজন্মৰ কাৰণেই হওক, এই ক্ষেত্ৰত কিন্তু এই চৰকাৰে যিবোৰ কাম কৰিছে, হাগ্ৰামা চৰকাৰে তেনেকুৱা কাম কৰিব পৰা নাছিলে। গতিকে এনালাইচিছটো খুব ডিপ কৰিলে আমি দেখা পাম যে BTCত এটা শান্তিৰ বাতাবৰণৰ পৰিৱেশ এটা আহিছে। এইটো ডাঙৰ কথা, এইটো প্ৰমোদ বড়োৰ এটা ডাঙৰ ছাকচেছ এচিভ বুলি ক'ব লাগিব। তাৰ লগে লগে তেওঁ যে কিছুমান ইণ্টাৰনেলি খুব যোগাত্মক দীৰ্ঘম্যাদী কিছুমান পলিচি লৈ কাম কৰি আছে, যুৱকৰ কাৰণে, মহিলাৰ কাৰণে, কৃষকৰ কাৰণে, এটি আদৰ্শ বিটিআৰ কৰাৰ কাৰণে, সেইবোৰ যদি ভালকৈ অনুধাৱন কৰা যায়, তেতিয়া প্ৰত্যেকে বুজি পাব যে যোৱা 17 বছৰৰ চৰকাৰ আৰু এই 4 বছৰৰ চৰকাৰৰ ডিফাৰেঞ্চটো তেতিয়া জানিব পাৰিব। সেইটো অভিযোগ কোনোবা কৰিব পাৰিব, তেনেকুৱা ধৰণৰ কোনো বিজেপিৰ অভিপ্ৰায় নাই।
কাৰণ বিজেপি যেতিয়া চৰকাৰ গঠন কৰিলে নৰেন্দ্ৰ মোদীজীৰ দায়িত্ব লৈ পেলাই নৰেন্দ্ৰ মোদীজী প্ৰধানমন্ত্ৰী হ'ল কেন্দ্ৰত, তেতিয়াৰ পৰা আপোনালোকে চাব যে আমাৰ উত্তৰ পূৰ্বত যিবোৰ সৰু সৰু জনগোষ্ঠী আছে তেওঁলোকৰ লগত লৈ কাম কৰি আছে, তেওঁলোকক দায়িত্ব দিছে। উত্তৰ পূৰ্বত যিবোৰ সৰু সৰু জনগোষ্ঠী আছে, কাউন্সিল আছে, ডেভেলপমেণ্ট কাউন্সিল হওক বা টেৰিটৰিয়েল কাউন্সিল হওক বা অন্যান্য ৰাজ্য হওক, তাত কিন্তু বিজেপিৰ উত্থানটো তেওঁলোকক লৈ হৈছে। সেই মানুহখিনিয়ে বিজেপি কৰি আছে, বেলেগ মানুহ তাতে বিজেপি কৰিব যোৱা নাই। অৰুণাচলৰ মানুহে বিজেপি কৰি আছে, ডিমাহাছাওৰ মানুহে বিজেপি কৰি আছে, কাৰ্বি আংলঙৰ মানুহে বিজেপি কৰি আছে। তাত অইন কোনো গৈ পেলাই তাত MSc বা MCLA বা MLA বিধায়ক মন্ত্ৰী হ'ব নোৱাৰে। গতিকে বিজেপিয়ে কোনো তেনেকুৱা ধৰণৰ পলিচি বিজেপিৰ নাছিল কেতিয়াও, আৰু কেতিয়াও বিজেপি নকৰে। বিজেপিয়ে সকলোকে লৈ কাম কৰে। সৰু সৰু জাতি জনগোষ্ঠীৰ উত্থান হৈ আহিবলৈ, সৰু সৰু জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবলৈ বিজেপিয়ে কাম কৰিছে, যি কাম আগতে কোনো কংগ্ৰেছ বা কোনো দলে কৰা নাছিলে। সেইটো ৰাকেশ ব্ৰহ্মৰ কথা, সেইটো তেওঁলোকৰ দলৰ হাইকমাণ্ডৰ কথা নহয়। সেইটো ৰাকেশ ব্ৰহ্মৰ নিজৰ কথা, দলৰ হাইকমাণ্ডে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ একো ডিক্লেৰেশ্যন দিয়া নাই, একো মতামত দিয়া নাই, এইটো তেওঁৰ নিজৰ কথা।